গতিকে মই প্ৰথমে আমাৰ অসমীয়া নৱবৰ্ষৰ শুভকামনা যাচিলোঁ আৰু লগতে ৰঙালী বিহু আজি আমি সকলোৱে অৱগত যে আমি 9 আৰু 10 আজি আৰু অহাকালি দুদিনীয়া কাৰ্যসূচীৰে আমি ভাৰতীয় তেল নিগম অসম সংসদৰ উৎসৱটি পালন কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ। কিন্তু আপোনালোকে সকলোৱে অৱগত আজি আমাৰ যিটো দেশৰ যিটো পৰিস্থিতি, আজি যদিও আমাৰ উত্তৰ পূৰ্বাঞ্চলত এই দেশৰ পৰিস্থিতিৰ যিটো যুদ্ধমুখী পৰিৱেশ হৈছে বা যুদ্ধ অলৰেডি ডিক্লেয়াৰ নহ'লেও ডিক্লেয়াৰ হৈছে বা যুদ্ধ হৈছে, যদিও নৰ্থ ইষ্টৰ ফালে আমাৰ পৰিৱেশটো বেলেগ পৰিৱেশৰ বেলেগ ছাইডতকৈ আমাৰ অলপ সুস্থ হৈ আছে, তথাপি যিহেতু পৰিস্থিতিৰ আমি সকলো সময়ৰ দাস, পৰিস্থিতিৰ দাস, গতিকে আমি সময়ৰ লগত পৰিস্থিতিৰ লগত আমাৰ যিটো আজিৰ পৰিস্থিতি, এই পৰিস্থিতিক সন্মান জনাই আমি এই দুদিনীয়া কাৰ্যসূচী কৰ্ণাটক কাৰ্যসূচী আমি হাতত লৈছিলোঁ। এই কাৰ্যসূচী আমি আজি সকলোৱে মিলি আমি আলোচনা কৰি এই সকলো কাৰ্যসূচী আমি বাতিল কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আপোনালোক সকলোৱে জানে আমাৰ ৰঙালী বিহুটো হ'ল এটা সমন্বয়ৰ প্ৰতীক, সম্প্ৰীতিৰ প্ৰতীক, একতাৰ প্ৰতীক। গতিকে এইখিনি সময়ত আমি সকলোৱে মাৰ বান্ধি একতাত আমি যিটো আমাৰ যিটো এই এনাজৰীডাল, যিটো একতাৰ যিটো এনাজৰী, এই এনাজৰীডাল টনটনীয়া কৰিব লাগে। এইটো অতি আমাৰ পৰিৱেশৰ যিটো সময়ৰ যিটো পৰিৱেশ, এতিয়া আজিৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত আমি আমাৰ নিজৰ যিটো ইউনিটি, এই ইউনিটিটো আমি দেখুৱাব লাগে। আৰু এই পৰিস্থিতিৰ ক্ষেত্ৰত আমি যদিও আমাৰ কাৰ্যবাহী সভাপতি তেখেতে জনাই গ'ল যে আমাৰ বাপতি সাহোন ৰঙালী বিহু আমাৰ সকলোৰে এটা বাপতি সাহোন, আমি অশেষ কষ্ট কৰি আমাৰ কাৰ্যসূচী সুফল ৰূপত পৰিচালনা কৰিবৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে ৰাতিয়ে দিনে লগ লাগি এইখিনি কাম কৰিছিল। তথাপিও আমি যিহেতু আজিৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিক সন্মান জনাই আমি এই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমি এই অসম তেল সংমণ্ডল ভাৰতীয় তেল নিগমৰ এই দুদিনীয়া কাৰ্যসূচী আমি বাতিল কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ।